মাই ডিয়াৰ ষ্টুডেণ্ট মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম আছাম গভৰ্ণমেণ্ট জব যেনেকুৱা আছাম পুলিচ, ফৰেষ্টাৰ, গ্ৰেড 1 ফৰেষ্ট গাৰ্ড, APSC, SDRF, আছাম ফায়াৰ ছাৰ্ভিচ, যিমানবোৰ পোষ্ট আছে সেইবোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। চ' প্ৰথম কুৱেশ্যনটো আছিল অসম কেতিয়া পূৰ্ণাংগ ৰাজ্য হ'ল? ইয়াতে আমাৰ ৰাইট অপশ্যনটো কোনটো সেইটো আমি দেখুৱাই যাম। চ' আমাৰ অপশ্যন এত আছে 1947 চন, বি আছে 1950 চন, 1956 চন আৰু 1962 চন। আমাৰ ৰাইট অপশ্যনটো হ'ব 1950 চন। খ অপশ্যনটো আমাৰ ৰাইট অপশ্যন হ'ব। খ অপশ্যনটো ৰাইট অপশ্যন 1950 চন, হয়নে? ইয়াতে আমাৰ ডিছকাছ কৰা আছে, ব্যাখ্যা দিয়া আছে 1950 চনৰ 26 জানুৱাৰীত অসম ভাৰতৰ পূৰ্ণাংগ ৰাজ্যত পৰিণত হয়। কিন্তু ইয়াতে এটা কিন্তু আছে 1947 চনত ভাৰত বিভাজনৰ লগে লগে ই ভাৰতৰ এখন গঠনমূলক ৰাজ্যত পৰিণত হয়। প্ৰথম অৱস্থাত ই বংগ ৰাষ্ট্ৰপতিৰ অংশ আছিল আৰু পিছলৈ 1912 চনত ই এক সুকীয়া প্ৰদেশত পৰিণত হয়। চ' দ্বিতীয় কুৱেশ্যনটো আমি বহলাই নাযাওঁ, আমি জাষ্ট অপশ্যনত কোনটো ৰাইট অপশ্যন সেইটো আমি ডিছকাছ কৰিম। অসম কেতিয়া মুখ্য আয়ুক্ত প্ৰদেশ হ'ল? এতিয়া আমাৰ ৰাইট অপশ্যনটো হ'ব, ইয়াতে আমাৰ ৰাইট অপশ্যনটো আমি আনচাৰটো দেখুৱাই যাম। চ' ক নম্বৰ 1974 চনত। অ'কে, নেক্সট কুৱেশ্যনটো আছিল ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসমক বিশেষ ব্যৱস্থা দিয়া হৈছে? এইটো ক নম্বৰ, খ অনুচ্ছেদ 371, খ অনুচ্ছেদ 371 গ। ইয়াতে আমাৰ ৰাইট অপশ্যন কোনটো হ'ব? ৰাইট অপশ্যন খ। অ'কে, কোন বছৰত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হ'ল? ইয়াতে আমাৰ 1968, 1971, 1972, 1973। ইয়াতে আমাৰ ৰাইট অপশ্যন হ'ব 1973 চনত। চ' এইখিনি তোমালোকে পঢ়ি ল'বা, নোটছ কৰি লৈ ল'বা। 1973 চনত অসমৰ ৰাজধানী শিলচৰৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হয়। এই সময়ছোৱাত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে আমাৰ ৰাইট অপশ্যনটো কোন হ'ব? ইয়াতে আমাৰ হ'ব শৰৎচন্দ্ৰ সিংহ। শৰৎচন্দ্ৰ সিংহ আমাৰ তেতিয়া মুখ্যমন্ত্ৰী আছিল। ভাৰতীয় সংবিধানৰ কোনখন সূচীত অসমৰ জনজাতীয় অঞ্চল সামৰি লোৱা হৈছে? এইটো পঞ্চম তফচিল, ষষ্ঠ অনুসূচী, সপ্তম অনুসূচী, অষ্টম অনুসূচী। ইয়াত আমাৰ ৰাইট অপশ্যন হ'ব ষষ্ঠ অনুসূচী। ব্যাখ্যাটো দিয়া আছে, তোমালোকে চাই ল'বা। ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অসমৰ জনজাতীয় অঞ্চলসমূহ সামৰি লোৱা হৈছে। এই সূচীত অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰামৰ জনজাতীয় অঞ্চলসমূহৰ প্ৰশাসনৰ ব্যৱস্থা কৰা হৈছে। এইখিনি তোমালোকে নোটছ কৰি লৈ ল'বা। অসম গ্ৰাম্য পঞ্চায়ত আইন কেতিয়া গৃহীত হৈছিল? 1948 চনত, 1959 চনত, 1972 চনত আৰু 1994 চনত। ইয়াতে আমাৰ 1948 চনত। চ' কোনখন পঞ্চায়ত আইনে অসমৰ 3 স্তৰৰ পঞ্চায়ত ৰাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিছিল? ইয়াতে আমাৰ ৰাইট অপশ্যনটো হ'ব গ অসম পঞ্চায়ত আইন 1994 চনত। অসম পুনৰ্গঠন আইন মেঘালয় কেতিয়া গৃহীত হৈছিল? ইয়াতে আমাৰ ৰাইট অপশ্যনটো হ'ব খ 1971 চনত। তলৰ কোনজন অসমৰ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী? ইয়াতে আমাৰ ৰাইট অপশ্যনটো হ'ব ক তৰুণ গগৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটি কোন চনত প্ৰতিষ্ঠা হৈছিল? ইয়াতে আমাৰ ৰাইট অপশ্যন হ'ব 1921 চনত। ক অপশ্যনটো ৰাইট আনচাৰ। অসম বিধানসভাৰ কাৰ্যকাল কিমান বছৰ? ইয়াতে আমাৰ ৰাইট অপশ্যন হ'ল 5 বছৰ। স্বাধীনতাৰ পিছত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াতে আমাৰ বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, তৰুণৰাম ফুকন, বিমলা প্ৰসাদ চলিহা। ইয়াতে আমাৰ ৰাইট অপশ্যন হ'ব গোপীনাথ বৰদলৈ। খ। অসমত কিমানখন ৰাজ্যসভাত আসন আছে? ইয়াতে আমাৰ ৰাইট অপশ্যন গ 7খন। অসমৰ মুখ্যমন্ত্ৰীক কোনে শপতনামা প্ৰদান কৰে? ইয়াতে আমাৰ ৰাইট অপশ্যন হ'ব অসমৰ ৰাজ্যপাল। খ অপশ্যনটো ৰাইট। অসমৰ 15 সংখ্যক মুখ্যমন্ত্ৰী কোন আছিল? অসমৰ 15 সংখ্যক মুখ্যমন্ত্ৰী আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? অসমৰ ৰাজ্যপালক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। অসম ৰাজ্যৰ সাংবিধানিক মুৰব্বী কোন? ইয়াতে আমাৰ খ অপশ্যনটো ৰাজ্যপাল। অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা আমি সকলোৱে জানো 126। এইটো অসমত কিমান সংসদীয় সমষ্টি আছে? ইয়াতে আমাৰ 14টা। সেইকাৰণে এইখিনিয়ে তোমালোকে ভালকৈ নোটছ কৰি লৈ ল'বা আৰু আগন্তুক এক্সামৰ কাৰণে তোমালোকে ভালকৈ প্ৰিপাৰেশ্যন চলাই যাবা। ধন্যবাদ।